মই বনাইছিলো এয়া ছাগলীৰ মাংস তো মই ৰাতিপুৱা মানে উঠি মেলি এয়া মাংস চাংখ বনাই ৰেডি কৰিলো আৰু এটা বস্তু আজি বনালো মানে মায়ে চেৰা দিব বুলে হাঁস তো মই সেইকাৰণে ভাতটো চেৰা দি দিছিলো এয়া হৈ গল বৰা চাউল চেৰা কলপাতে দি এনেকৈ ঢাকি থৈছো মায়ে দেইকে হাজৰ ঔষধ হানিব হেল্ল এভৰিৱান কি খবৰ আপোনালোকৰ আশা কৰো সকলোৰে ভাল আৰু আমাৰো ভাল বাৰু এণ্ড ওয়েলকাম টু মাই আনাদাৰ ব্লগ তো ব্লগ বহুত দিন দিয়া নাছিলো কাৰণ মই ব্লগিং মানে একদম কমি যোৱা নিচিনা হৈ গৈছে ঘৰত বহুত বেছি ব্যস্ত থকা যে কিন্তু মানে হেয়া ভিয়েটনামৰ পৰা আহি ভিয়েটনামৰ ব্লগিং খিনি দিয়াৰ পিছত আৰু ব্লগ দিয়া হোৱা নাই আজিকালি ফেচবুকতে পুৰা দি থাকো কিবা কিবি তো মোৰ এফবি আইডিটো আপোনালোকে চাব পাৰে জুন বড়ো বুলি আইডি আছে আৰু ইনষ্টাটো মোক ফলো কৰিব পাৰে বড়ো জুন তো যি কি নহওক আজি এটা ঠাইলে যাম বুলি ওলাই আহিছো কিন্তু এতিয়া ইমানেই বেছি ট্ৰাফিক নহয় কি কম আৰু আমাৰ মানে হৰাইঘাট পাওঁতে আজি বহুত সময় লাগিব বহুত দখৰ পৰা মানে জামকে আহি আছো আৰু আজি কলে যোৱা হয় আপোনালোকৰ ভিডিওটো চাই থাকিলে গম পাব তো ভিডিওটো শেষলৈকে চাই থাকিব আৰু লগত আছে মোৰ লৰা দুটা এফালে ৰিচাত সৰু বাবু আৰু মোৰ ভন্টি এবাৰ হাই এটা দিয়া তুমিও এফালে ভন্টি ইহতি কিটা বহি আছে মৰ্নিং উঠি পুৰা ইয়া দেখুৱাইছিল নহয় একদম ছাগলী মাংস বনালো আজি বৰা ভাত চেৰা দি থৈ আহিছো মায়ে বোলে হাঁস বনাব তাৰ কাৰণে বিহুলে হাঁস থব মানে তো বৰা ভাত চেৰা হিয়াও দিলো তাৰপিছত মজাকে ছাগলী মাংসৰ লগত ভাত পানী খাই গোটেইকিটা এতিয়া ওলাই আহি আছো আৰু এতিয়া কেতিয়া গৈ পাও ঠিক নাই কিন্তু গৈ পামগে আৰু যেতিয়া হলো তো আজি ভিডিওটো আপোনালোকে চাই থাকিব অলপ আপোনালোকৰ আজি ৰোড ট্ৰিপটো আপোনালোকৰ লগত শ্বেয়াৰ কৰিম কৰবালে ওলাই আহিলে এই ট্ৰাফিকটো মানে কেতিয়াবা বৰ আমনিদায়ক হৈ যায় দেই কেনেকুৱা লাগিছে জামটো কম কেনেকুৱা লাগিব জাম কেনেকুৱা লাগে মানুহ ভাল লাগিছে তোৰ এনজয় কৰি আছ তই এনজয় বুলি নকওঁ সৰু বাবু ডাঙৰ বাবু এনজয় কৰিছে বেটা জামটো নাই কৰা সৰু বাবু এনজয় কৰিছে বেটা এনজয় কৰিছে জামৰ বঢ়িয়া সাইডত গাড়ী আৰামছে গৈ আছে আমি এনেকে ট্ৰাফিকে 1 ঘণ্টামান হলে যেটো 5 মিনিটও নালাগে আমি 1 ঘণ্টামান এনেকে আহি আছো এতিয়া সময় প্ৰায় 2টা বাজে আমি ইয়াতে আহিছো আমাৰ বাইদেউহত যাব তো বাইদেউ আৰু ৰাণীক লৈ লম বাইদেউৰ ইয়াতে বেলতলত আৰু আমি সিহঁতক লৈ লম টোল গেট আমি ৰহা দলং পাইছো এতিয়া বহুত ভাল লাগি যায় নেক্সট টোল গেট পাম আৰু আমি নেক্সট টোল গেট আমাৰ এইখন হৈ গ'ল ৰহা টোল গেট তো এতিয়া আমি ৰহা পালো তো সৰু বাবু পৰঠা আহি পাই গ'ল না সৰু বাবু এফালে আমাৰ ৰাণী মানুহ ৰিচান্ত এফালে সৰু বাইদেউ ভন্টি আৰু আমাৰ আহিবলৈ আছে আৰু খুব ধুনীয়াকৈ দিছে নহয় দি দিছে দাইল চাইল কিবা কিবি এতিয়া আমি ইয়াতে খোৱা বোৱা কৰিছোঁ এনেকৈ মানে পৰঠা এনেকুৱা খাবলৈ কিন্তু ভাল দেই কেতিয়াবা আহিলে এইখনত খাই চাব পাৰে ভাতো পাব আৰু আমি যেনিবা ভাত খোৱাৰ কাৰণে ভাত খোৱা নাই আৰু ৰুটি চব্জি এইবিলাকে আমলেট চামলেট এনেকৈ খালোঁ তো ৰাণী ভাল লাগিছে না বেটা ভাল লাগিছে না যিমানে ভাল নাখাওঁ কিয় এনেকুৱা তামোল বা পাণ অকণমান নাখালে মানে মনটো ভাল নালাগে খালি পাণখন বহুত ডাঙৰ এতিয়া পাণ অকণমান খাই এতিয়া গৈ থাকিম আৰু আমি পালোহি এয়া 3 নম্বৰ গেটখন এখন 3 নম্বৰ টোল প্লাজা তো 3খন টোল প্লাজাত পইচা দিব লগা হ'ল আৰু
তো এতিয়া আমি ইয়াত ডবকা পামগৈ আৰু এইখিনি ডবকাই চাগে টোলগেট তেনেকৈ পৰে তো আজি আমি গৈ আছোঁ ষ্টেট কাৰ্বি আলং শিলচৰ 327 64 লাংলিং 162 ডিমাপুৰ নহয় কি ফৰেষ্ট এৰিয়া বহুত ডাঙৰ ফৰেষ্ট এৰিয়া ধুনীয়া লাগিছে জেগাটো খালি আৰু অকণমান পোহৰ হৈ থাকিব লাগিছিলে আমাৰ অকণমান দেৰি হ'ল ন আহি পোৱা আমি আহোঁতে ইফালে নাহোঁ দেই আহোঁতে ইফালে এইবিলাক জেগা চাই ভাল লাগে ইম্ফল 319 কহিমা 185 ডিমাপুৰ 115 এয়া তো আমি আহিছোঁ এইবিলাক ৰোড আজি বুলিয়াটো যে সিটো পাৰে আৰু এতিয়া আমি আহি পাই গ'লোঁ ডকমকা আৰু আমাৰ ইয়াতে মানে কৰি থৈছোঁ আইবি হয় ইয়াত তো ডকমকা বজাৰৰ লগতে ঘৰ ৰুম আহি পালোঁ ভালে আছে ডাঙৰ ডাঙৰ ন এয়া হৈ গ'ল আমাৰ ৰুম এইটো এটা ৰুম আছে আৰু ৰুমটো বাৰু ভাল লাগিছে দেই খুব বেছি ডাঙৰ স্পেচিয়েবল এয়া দেখিছে নহয় ইয়াত কিন্তু আপোনালোকে হোটেল পাবলৈ বহুত দিগদাৰ এইটো আইবি হয় তো এয়া এইটো এটা ৰুম আৰু এইফালেও সেইটো এটা ৰুম খুব ডাঙৰ আৰু লগত আজি এইটো আমাৰ এপাৰ্টমেণ্ট হৈ আছে আৰু এইফালে আৰু এটা ৰুম আছে ৰ'ব তো এইটো এটা ৰুম ৰাণী কেনেকুৱা লাগিছে বেটা ভাল লাগিছে না দিয়া আমাৰ ৰাণী মানুহ আৰু আজি আমি আৰু আমাৰ ঘৰ আৰু নে কি ৰাণী এইটো আমাৰ ঘৰ আজি এয়া আমাৰ ৰুম আৰু লগতে 3টা ৰুম লৈ লৈছোঁ আমাৰ যিহেতুকে এইফালে বাথৰুম এয়া বাথৰুম আৰু কি দেখাম ন ইমান স্পেচিয়েলটো নহয় ন তো কিন্তু ৰুমকেইটা বহুত বেছি বঢ়িয়া এইটো ডাইনিং এৰিয়া তো আমি ইয়াতে ধুনীয়াকৈ বহি মেলি খাব পাৰিম আৰু সেইফালে আমাৰ ৰুমকেইটা আপোনালোকক যদি কেতিয়াবা ভাবে আপোনালোকে আহি মোৰ পৰা নাম্বাৰ কালেক্ট কৰিব পাৰিব মই নাম্বাৰ দি দিম আপোনালোকে এডভান্স বুকিং কৰি থ'ব আৰু এইফালে আমাৰ ভণ্টি কাইলৈহে জেগাবোৰ দেখা পাবা আজিতো একো নেদেখিলা তুমি গধূলি হৈ গ'ল বাবা কেনেকুৱা লাগিছে আমি ডকমকা আহি পাই গ'লোঁ আৰু আহি পিনে আমি ইয়াতে মানে আইবি এটা লৈছোঁ ইয়াতে মোক অকণমান হেল্প কৰি দিলে মোৰ লগৰ বান্ধৱী কাকুৱে তাইৰ ফেমিলি ইয়াত থাকে চ' এনেকৈ কৈ মেলি আমাৰ হৈ গ'ল আৰু আইবিত বেয়া নহয় ধুনীয়া বহুত ডাঙৰ আহল বহলকৈ আমাৰ 3টা ৰুম আৰু ধুনীয়াকৈ এতিয়া বহি মেলি আছোঁ আৰু অৰ্ডাৰ দি থৈছোঁ ৰাতিকৈ খানা পিনাই হ'ব আজি হয়তো আপোনালোকৰ লগত বিশেষ তেনেকৈ একো শ্বেয়াৰ কৰা নহ'ল কিন্তু কাইলৈ আপোনালোকৰ লগত শ্বেয়াৰ কৰিম আমি কাৰ্বি আংলঙৰ ক'ত কি চোৱা হয় তো আজি ভিডিঅ'টো অকণমান কণ্টিনিউ কৰি দিব আৰু কাইলৈ ভিডিঅ'টো আপোনালোকে চাব আৰু যদি ফাৰ্ষ্ট টাইম চেনেলটো চাই আছে ছাবস্ক্ৰাইব যদি কৰা নাই কৰি পিনে চাব আৰু এয়া আমাৰ ভাত তো খুব ধুনীয়াকৈ দিছে প্লেটখন দেখিছেনে বেঙেনা ভাজি এইবিলাক বৰ ধুনীয়াকৈ দিছে পাপৰ তো আমি এতিয়া গোটেইকেইটাই বহিছোঁ ভাত খাবলৈ চিকেন তো আমাৰ চিকেন খাবই নোৱাৰিলোঁ এইফালে সেয়া চবে চিকেন প্লেটে এৰি দিলে এইবিলাক সৰুৰ বাবে মাছে খাই আছে চিকেন খাব লাগে তেতিয়াহ'লে আজি বাই বাই আৰু কাইলৈ আপোনালোকক লগ পাম খুব ধুনীয়াকৈ ইয়াৰ পৰিৱেশবিলাক দেখুৱাম তো চাই থাকিব এতিয়া ভাত পানী খাই আহিলোঁ আপোনালোকক দেখুৱালৈ কিমান ধুনীয়াকৈ বস্তুবিলাক বনাই দিছিলে খাবলৈ ভালে লাগে মানে কিন্তু আগতীয়াকৈ অৰ্ডাৰটো ক'ব লাগে আৰু আমি দিনতে কৈ থৈছিলোঁ যে গধূলি এনেকৈ খাম এখন চিম্পল থালি আৰু লগতে মাছ মাংস অকণমান তো তেনেকৈ বনাই মেলি দিলে লেডি এগৰাকী আছে তেখেতে তো ভালে লাগিলে এয়া আৰু আপোনালোকৰ আজি আইবিটোৱে দেখুৱালোঁ আপোনালোকৰ কেতিয়াবা আহিলে ইয়াত এনেকৈ থাকিব কৰিব পাৰিব তো ফ্ৰেণ্ডছ আজি বাই বাই ভিডিঅ'টো চাই কেনেকুৱা পালে জনাব আৰু যদি ভাল পালে প্লিজ লাইক কমেণ্ট এণ্ড শ্বেয়াৰ এটা কৰি দিব